वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 আহিন 1431 ভাস্কৰাব্দ বুধবাৰ আৰু ইংৰাজীৰ 18 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় আজি 27 ভাদ মোং 14 ৰবিয়ল আউল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:11:58 আৰু সূৰ্যাস্ত সন্ধ্যা 5:17:24। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, দিনৰ 8:04:30 আছে। তাৰ পাছতেই প্ৰতিপদ শেষ ৰাতি 4:19:42 পৰ্যন্ত। আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদৰ নক্ষত্ৰ, দিনৰ 11:24 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল গণ্ড যুগ, ৰাতি 11:28:36 আৰু কৰণ হ'ল ববকৰণ। গণ্ড যুগ অৰ্থাৎ বাধা। গণ্ড যুগত জন্ম জাতক তেওঁৰ জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগত আক্ৰান্ত হৈ থাকে। বহু কৌশলযুক্ত ৰোগী আৰু দূৰৰ দৃঢ়তা সম্পন্ন হয়। গতিকে এই যুগ অশুভ যুগ। যিকোনো মাংগলিক কাৰ্য শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে বৰ্জন কৰক এই যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আজি বহি আছে কন্যা ৰাশিত, সংক্ৰমণ হৈছে আৰু লগতে শুক্ৰ আৰু কেতু বহিছে। আজি 3টা গ্ৰহ যোগ হৈ আছে আজি কন্যা ৰাশিত, ত্ৰিগ্ৰহী যুগ বুলি কোৱা হয়। মংগল আছে মিথুন ৰাশিত আৰু বুধ আছে সিংহ ৰাশিত, বৃহস্পতি বৃষভত, শনি কুম্ভত আৰু ৰাহু আছে মীনত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু হুতাশান যুগ, নৰাগণ নৰা অষ্টি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতি দশা। দিনৰ 11:24 গৰুৰ অষ্টি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনি দশা হ'ব। আজি আদ্য ৰীতি হ'লে 12 দিনীয়া দুৰ্ভগা যুগ, মৰণত দুখ 2 পাত। দিনৰ 11:24 নাই, দুখ নাথাকে। আৰু শেষ ৰাতি 4:19:42 একপাত লাগিব। যাত্ৰা আজি নাই, ত্ৰাসস্পৰ্শাদি দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই, খাদ্যত তেল মাছ মাংস আদি। আৰু দিনৰ 8:04:30 কোমোৰা আৰু শেষ ৰাতি 4:19:42 তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি বায়ুকোণত আৰু দিনৰ 8:04:30 পূবত, শেষ ৰাতি 4:19:42 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:14:58 পৰা 9:46:48 আৰু কাল ৰাত্ৰি নিশা 2:14:58 পৰা 3:45:8 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:03 পৰা 6:52 আৰু দিনৰ 1:09 পৰা 3:03 আৰু অমৃত যোগ ৰাতিপুৱা 6:05 আছে। তাৰ পাছতে আহিলে 6:52 পৰা 7:39 10:01 পৰা 12:22 আৰু ৰাতি 6:53 পৰা 6:42 8:21 পৰা 3:51 এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ আছে। গতিকে এই সময়খিনিত যিকোনো মাংগলিক কাৰ্য শুভ কাৰ্য যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন, পূৰ্ণিমাৰ উপবাস আৰু পূৰ্ব দিনৰ সন্ধ্যা 11:46:42 পৰা আজিৰ পিছৰ দিনৰ 8:04:03 পৰ্যন্ত পূৰ্ণিমা আছে। আৰু দিনৰ 8:04:30 সময়ৰ ভিতৰত ভাদ্ৰং স্নানাদি আছে। আজি হালখতি
অপৰপক্ষীয় শ্ৰাদ্ধ আৰু তৰ্পণ আৰম্ভ। আজিৰে পৰা দিনৰ 8:04:30 অপৰপক্ষৰ ভিতৰত তিল তৰ্পণত বাৰাদি দোষ নাই। প্ৰমাণ তীৰ্থে তিথি বিশেষে স গংগায় পেটপক্ষকে নিষিদ্ধে হপি দিনে কুৰ্যাত্তপৰ্ণং তিল মিশ্ৰিতং। অপৰপক্ষৰ ভিতৰত প্ৰতিপদাদি পঞ্চদশ তিথিত পৰ্বণ বিধিৰ শ্ৰাদ্ধ কৰ্তব্য। যদি অসমৰ্থ হয় তেনেহ'লে ষষ্ঠাদি দশতিথিত, অসমৰ্থ হ'লে একাদশাদি পঞ্চতিথিত, ইয়াতো অসমৰ্থ হ'লে ত্ৰয়োদশাদি ত্ৰয়োতিথিত শ্ৰাদ্ধ পাৰ্বণ কৰ্তব্য। আৰু আজি 42ৰ শ্বহীদ বলৰাম খুঁট, তিলক ডেকা আৰু নগাঁও বৰমপুৰৰ শ্বহীদ সোৱৰণ দিৱস আছে। ছবনী সত্ৰত কুঞ্জলতা মহন্ত, ঢিং চমুৱা গাঁৱৰ আউনীআটী সত্ৰৰ গুণমায়ী ৰজাৰ আজি তিৰুভাৱ তিথি। চকলাঘাট খৈৰামচৰ সত্ৰৰ সত্ৰাধিকাৰ দুগ্ধচন্দ্ৰ দেৱগোস্বামীৰ জন্ম জয়ন্তী। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ কৰ্মব্যস্ততা, বৃষ অভিনয়ত সুনাম, মিথুন বন্ধুৰ সাহায্য, কৰ্কট অশান্তি, সিংহ ঘৰুৱা অশান্তি, কন্যা মাতৃকষ্টৰ ভয়, তুলা শুভ সংবাদ প্ৰাপ্তি, বৃশ্চিক চাঞ্চলতা, ধনু ভাতৃবিৰোধ, মকৰ দেহপীড়াৰ ভয়, কুম্ভ কামত ব্যাঘাত আৰু মীন গৃহ অশান্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।